ৰজনীকান্ত বৰদলৈ আছিল জোনাকী যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তিসকলৰ ভিতৰত অন্যতম। অসমীয়া উপন্যাসৰ পিতা বা উপন্যাস সম্ৰাট ৰূপে খ্যাত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অসমীয়া সাহিত্যত তেখেতক উপন্যাস সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে। তেখেতে অসম প্ৰদীপা 1925 নামে এখন আলোচনী সম্পাদনা কৰিছিল। 1925 চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ 8ম অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। ৰজনীকান্ত বৰদলৈৰ জন্ম হয় 1867 চনৰ 24 নৱেম্বৰত গুৱাহাটীৰ হেদায়েতপুৰত। তেখেতৰ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ আৰু মাতৃৰ নাম কণমাই। তেওঁলোকৰ পূৰ্বপুৰুষ আছিল দিহিঙৰ আৰু তাত তেওঁলোক দিহিঙীয়া বৰদলৈ নামে জনাজাত আছিল। বৰদলৈৰ ককাদেউতাক তুৱাৰাম বৰদলৈ মানৰ আক্ৰমণৰ সময়ত নদিয়া শান্তিপুৰলৈ গৈছিল। পাছত মানৰ আক্ৰমণ কম হোৱাত বজালী অঞ্চললৈ আহি তাতে নিগাজীকৈ থাকিবলৈ লয়। বজালীতে বৰদলৈৰ পিতৃ নৰকান্তৰ জন্ম হয়। নৰকান্তই বজালী ত্যাগ কৰি হাজো, উত্তৰ গুৱাহাটী আৰু পাছলৈ গুৱাহাটীতে বসবাস কৰিবলৈ লয়। ৰজনীকান্ত বৰদলৈয়ে উত্তৰ গুৱাহাটীত থকা নিজ মোমায়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। 1885 চনত তেখেতে গুৱাহাটী চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হয় আৰু 20 টকীয়া বৃত্তি লাভ কৰে। 1887 চনত কলিকতাৰ মেট্ৰপলিটান কলেজৰ পৰা FA পৰীক্ষা পাছ কৰে। 1889 চনত তেখেতে BA পাছ কৰে। 1890 চনত বৰদলৈদেৱে গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলে। গেইট চাহাবে তেখেতৰ গুণত মুগ্ধ হৈ 1891 চনত ডেপুটি কালেক্টৰ পদ লাভ কৰাত সহায় কৰি দিছিল। গেইট চাহাবে তেখেতৰ এ হিষ্ট্ৰী অৱ আছাম গ্ৰন্থ ৰচনা কৰোঁতে নানা তথ্যৰ সমল ৰজনীকান্ত বৰদলৈয়ে গোটাই দিছিল। বৰদলৈৰ চাকৰি জীৱনত পদোন্নতি হৈ উত্তৰ লখিমপুৰৰ ছাব ডেপুটি কালেক্টৰ আৰু পাছলৈ বৰপেটালৈ বদলি হয়। 1901 চনত তেখেত এক্সট্ৰা এছিষ্টেণ্ট কমিছনাৰ আৰু 1909 চনত নগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰে। 1918 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। ৰজনীকান্ত বৰদলৈ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্যৰসিক। কলিকতাত পঢ়ি থকা সময়তে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত হয়। তেখেতে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত জোনাকীত শৰীৰ তত্ত্ব শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেখেতে কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। তেখেতৰ বুৰঞ্জীমূলক উপন্যাসসমূহ হ'ল মনোমতী, দন্দুৱা দ্ৰোহ, ৰংগিলী, নিৰ্মল ভকত, তাম্ৰেশ্বৰীৰ মন্দিৰ, ৰহদৈ লিগিৰী, ৰাধা ৰুক্মিণীৰ ৰণ। 1894 চনত মিচিং সমাজৰ পটভূমিত ৰচিত তেখেতৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ'ল মিৰি জীয়ৰী। খাম্বা থুইবিৰ সাধু হ'ল লোককথাভিত্তিক উপন্যাস। তেখেতৰ আন গ্ৰন্থসমূহৰ ভিতৰত জ্ঞান সপোন আৰু মনোবিজ্ঞান দুখন মূল্যৱান গ্ৰন্থ। তেখেতৰ গল্প সম্ভাৰ হ'ল গা ধন, প্ৰেমৰ উপাসক, সৌন্দৰ্যৰ উপাসক আদি। কবিতাৰ ভিতৰত মানৰ প্ৰতি আক্ৰমণৰ গীত আদি উল্লেখযোগ্য। ভোলাই শৰ্মা নামেৰে তেখেতে ধেমেলীয়া ৰচনা সম্ভাৰ সৃষ্টি কৰিছিল, যেনে মই স্বাধীন নে, আত্মাবিনোদক থিয়েটাৰ হল, নগৰ সংকীৰ্তন আদি। তেখেতৰ ৰচিত প্ৰবন্ধ সম্ভাৰৰ ভিতৰত হ'ল
অসম চুতীয়া সন্মিলন, মণিপুৰী জাতি, শ্ৰী শ্ৰী ভট্টদেৱ, শদিয়া ৰাইজৰ পুৰণি তত্ত্ব, দক্ষিণপাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ, দেৱা দামোদৰ আৰু হিন্দু ধৰ্ম, অসমৰ উপন্যাসৰ সঁজুলি, আত্মজীৱন চৰিত, মোৰ জীৱনৰ অভিজ্ঞতা, মোৰ সাহিত্যিক জীৱনৰ অতীত কাহিনী, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আদি। তেখেতৰ এই প্ৰবন্ধসমূহ আছাম হিতৈষী, আবাহন, বাহী, মিলন, জোনাকী, উষা আদি আলোচনীত প্ৰকাশ হৈছিল। 1940 চনৰ 25 মাৰ্চত গুৱাহাটীত এই মহান সাহিত্যিকৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ সাহিত্যিক অৱদানসমূহে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিলে আৰু অসমীয়া উপন্যাসৰ ভেটি মজবুত কৰিলে। তেখেতৰ সৃষ্টিকৰ্মই আজিও অসমীয়া পাঠকক বাৰুকৈ আকৰ্ষিত কৰে, যাৰ বাবে তেখেত চিৰস্মৰণীয় হৈ ৰ'ব।